এজন বিধায়কৰ ঘৰৰ পৰা অধ্যক্ষ মহোদয় তেওঁ সদনতো আছে তেওঁৰ ঘৰৰ বাহিৰৰ পৰা 2 ট্ৰাক আমি লিফলেটে উদ্ধাৰ কৰিছিলো য'ত নেকি মোৰ পৰিয়ালৰ বিৰুদ্ধে অকথ্য কথাৰে তাত লিখা হৈছিল দুখন ট্ৰাক আৰু তাত মই নাম ক'ব খোজা নাই ইয়াত বহি আছে নিজেও বুজি পাইছে যে দুখন ট্ৰাকত অকল লিফলেটে বনাই লোৱা হৈছে মই যেতিয়া তেওঁ খুদিছিলো বাবা এইবোৰ কিয় বনাইছিল তেনে কৈছিল মই বনোৱা নাই মোক বনাই দিছিল কোনে বনাই দিছিল নেতাজনৰ নামটো আমি সকলোৱে জানো কোৱাৰ কোনো প্ৰয়োজন নাই মোক পৰহি দিনা স্বীকাৰো কৰিছে যে লিফলেট মই বনোৱা নাছিলো দাদা মোক অমুকে বনাই দিছিল মই নামটো ক'ব খোজা নাই কাৰ নাম কৈছিল অৰ্থাৎ তেওঁলোকৰ ৰাজনীতি ক'ত আছে এটা সময়ত ৰাজনীতি সমষ্টিৰ উন্নয়ন বিকাশ নহয় পৰিয়ালক আক্ৰমণ কৰা ৰাজনীতি মই অধ্যক্ষ মহোদয় আপোনাক এখন বাতৰি কাকত দেখাম মই নামো ক'ব পাৰো প্ৰতিদিন বাতৰি কাকত যোৱা 3 মাহত আপুনি যদি পেপাৰ উলাই লয় এদিন পেপাৰত 19টা নিউজ আইটেম মোৰ বিৰুদ্ধে আছিল এখন পেপাৰত পেজ কেইটা যদি 12টা 13টা পেজৰ স্পৰ্টছ পেজ কালচাৰেল পেজ বাদ দি যদি 19টা নিউজ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লিখিব লাগে বাকি কি থাকিল অৰ্থাৎ সেই পৰ্যায়লৈ ৰাজনীতিক লৈ যোৱা হৈছিল কিন্তু অসমৰ ৰাইজে ৰিজাল্ট কি দিলে যে 102টা সিট বিজেপি আৰু এনডিএ পৰিয়ালৰ চৰ্চা শুনিব আমি সদনত অহা নাই আমাৰ লৰা ছোৱালী কৰ্ম সংস্থাপন লাগে আমাৰ সমষ্টিৰ বিকাশ লাগে এই ইলেকশ্যনৰ এটা সময়ত এনেকুৱাটা পৰ্যায়লৈকে লৈ যোৱা হৈছিল যে মোৰ পত্নীয়ে হিন্দুটো কোন জাগাত পিন্ধে ৰাজনীতিক ইমান তললৈ লৈ যোৱা হৈছিল অধ্যক্ষ মহোদয় এখন শংকৰ মাধৱৰ দেশ আমি যেতিয়া ৰাজনীতিও কৰিম তাত এটা সংস্কাৰেৰে সৈতে কৰিম আমাৰ মাজত যুক্তিপূৰ্ণ আদান প্ৰদান বিতৰ্ক সব হ'ব পাৰে কিন্তু যদি আমি কওঁ যে অমুক মন্ত্ৰীৰ পত্নীয়ে মেখেলাখন তলত পিন্ধিছে ওপৰত পিন্ধিছে ই কেতিয়াও ৰাজনৈতিক বিতৰ্ক হ'ব নোৱাৰে অধ্যক্ষ মহোদয় মই ভাবো 102টা সিটৰ ফলাফলে বিৰোধী পক্ষৰো চকু মেল খুৱাব শাসক পক্ষৰো চকু মেল খুৱাব অসমৰ ৰাইজে বিকাশ বিচাৰে অসমৰ ৰাইজে সুৰক্ষা বিচাৰে